আজি আপোনালোকলে মই কেঁচা আমৰ একদম ধুনীয়া জেলি কেনেকৈনো প্ৰস্তুত কৰিব পাৰি তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। সকলোৱে কম বেছি পৰিমাণে জানেই, মইনো কেনেকৈ বনাইছোঁ তাকো চাওক, আৰু আপোনালোকে কেনেকৈ বনায় তাকো জনাব। ৰুটিৰ লগত বা ব্ৰেডৰ লগত আপোনালোকে একদম ধুনীয়াকৈ খাব পাৰি, বহুত বেছি ভাল লাগে। দোকানৰ পৰা কিনি আনি খোৱাতকৈ এনেকৈ এতিয়া কুমলীয়া বা পকা আমৰ ছিজনেই নহয়নে, এইটো সকলোৱে বনাই খাব পাৰিব। ব'লকচোন কেনেকৈ বনালোঁ চাওক। এয়া দেখিছে নাই, মই আম লৈ লৈছোঁ 4-5টা হ'ব, আৰু সৰু সৰু আম দেই। ডাঙৰ আম হ'লে নিজৰ কথা, যিমানখিনি বনাই ৰাখিব পাৰে বহুত দিনলৈকে থ'ব পাৰিব ধুনীয়াকৈ। একদম বনাই চিচা বৈয়ামত ভৰাই থ'ব, বহুত দিনলৈকে থাকিব। মই ক'লোঁ এবছৰ আপোনালোকে খাব পাৰিব। এইফালে গুটিটো খালি মই গুচাই লৈছোঁ, আৰু ডিলাৰটো যদি টান হয় তেতিয়াও কোনো কথা নাই, এনেও বস্তুটো মানে ডিলাৰটো আঁতৰাবই লাগিব। খালি মই গুটিটো আঁতৰাই ধুনীয়াকৈ কাটি লৈছোঁ। এটা জোখত কাটি ল'লেই হ'ল আপোনালোকে। মই এনেকুৱা জোখতে কাটি লৈছোঁ, কাৰণ যিমান সৰুকৈ কাটিব সিমান সোনকালে সিজি আহিব, কথাটো তেনেকুৱাই। আৰু টেঙা সিজোতে কিমান সময় লাগিছে নহয়নে। এনেকৈ ধুনীয়াকৈ টুকুৰা কৰি মই এতিয়া এইফালে এটা মানে চচপেনত বহাই দিছোঁ দেই। আপোনালোকে এটা অনুমান কৰি ল'ব যে জেলি, ভিডিঅ'টো চালে গম পাব কিমানত কিমান যে হেৰি হয়। মই পানী সেয়া দি এইফালে, আৰু হেতাখন অকণমান ঘনকৈ লৰাই থাকিব যেতিয়া সিজে, কাৰণ তাৰ পৰা যিটো সিজা অংশটো মানে এৰি গ'লে বেছি ভাল। আৰু এয়া চাকি ল'লোঁ মই খালি, আপোনালোকে যেনেকৈ পায় তেনেকৈ চালি ল'লেই হ'ল, আৰু আমৰ মানে সেইখিনি নগ'লেই হ'ল। মই তাৰপৰা অকণমান চেণ্টৰ কাৰণে দি দিছোঁ ইলাচি, দেখিলেনে। তাৰপিছত আৰু এইফালে চেনি দি দিছোঁ। মানে আপুনি পানীত যিমান চেনি সিমান যদি দিয়ে তেতিয়াতো খুব বেছিয়ে ভাল, সোৱাদ অনুযায়ী দিব পাৰে। মই অকণমান এয়া গুটি কেইটামান দি দিছোঁ, মানে এনেই সোৱাদৰ অনুযায়ী দেই। আৰু কালাৰ দিওঁ বুলিলেও পাৰে, আৰু কিয় দিব লাগে, ঘৰতে খোৱা মই সেইটো কাৰণে কিন্তু দিয়া নাই। আপোনালোকে যদি ব্যৱহাৰ কৰে কৰিব পাৰে ফুড কালাৰ কিবা এটা। আৰু এইফালে ভিনেগাৰ অকণ দি দিছোঁ, তেতিয়া বহুত দিনলৈ থাকি যাব। কিন্তু মই আপোনালোকক দেখাবৰ কাৰণে ভিনেগাৰ অকণ দিলোঁ, নহ'লে মই ভিনেগাৰ নিদিলোঁ হয়, কাৰণ বহুত বেছিও নহয়, আমাৰ 2-3 দিনত খাই খতম কৰি দিব। খালি বনালোঁ যিহেতু আপোনালোককো বোলো দেখাই দিওঁ। দেখিছে নাই, যেতিয়া হ'বলৈ হ'ব এনেকৈ উতলটোতে গম পাব, একদম গাখীৰৰ নিচিনাকৈ ওফন্দি আহিব, তেতিয়া আপোনালোকে জানিব যে হ'ল। আৰু চুই যাব পাৰে, অকণমান আঠা আঠা ভাৱ এটা আহিব চিপচিপীয়া, সেইটোতে নমাই দিলে হ'ল। মই চিচা বৈয়ামত থোৱা নাই, এইফালে বাতি এটাত থৈছিলোঁ দেখিছেনে। অকণমান পিছতে এয়া ধুনীয়াকৈ জেলি হৈ গ'ল। মই ছোৱালীজনীকো অকণমান মানে বনোৱাৰ লগে লগে আমাক খুব বেছি ভাল পায়, সেইটো কাৰণে তাইক অকণমান ব্ৰেডত লগাই পিনি দিলোঁ, আৰু ৰাতিপুৱাও আমি খালোঁ। আৰু আপোনালোকলৈও ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকেনো কেনেকৈ বনায় তাকো জনাবলৈ নাপাহৰিব। থেংক ইউ।